অসমৰ অন্যতম জনগোষ্ঠীৰ মৰাণসকলৰ আজিৰে পৰা আৰম্ভ হৈছে বিহু। পৰম্পৰা অনুসৰি বহাগৰ প্ৰথমটো মঙলবাৰে উৰুকা বুধবাৰে মৰাণসকলে আৰম্ভ কৰে গৰু বিহু। সেই অনুসৰি মৰাণ অধ্যুষিত অঞ্চলসমূহত এতিয়া উখল মাখল পৰিৱেশ। পৰম্পৰা ৰক্ষা কৰি মৰাণ লোকসকলে তিনিচুকীয়া থানা চাৰিআলিত পালন কৰে গৰু বিহু। তিনিচুকীয়া থানা চাৰিআলিত মৰাণসকলে স্বতঃস্ফূৰ্তভাৱে ওলাই আহিছে। তিনিচুকীয়াত বসবাস কৰা মৰাণ জনগোষ্ঠীয়ে ঐক্যবদ্ধভাৱে হৈ এইবাৰ চতুৰ্থ বাৰ্ষিক গৰু বিহু উদযাপন কৰিছে। মানুহ যথেষ্ট ওলাই আহিছে। প্ৰতিকূল বৰষুণৰ নেওচি ইয়াত গৰু বিহু উদযাপন কৰা হৈছে। আজি গৰু বিহুৰ দিনাই আমি সমগ্ৰ ৰাজ্যলৈ মৰাণ বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আৰু মৰাণসকলৰ নিজস্ব সুকীয়া বৈশিষ্ট্য আছে, ৰীতি নীতি আছে, পৰম্পৰা আছে, ধৰ্মীয় হুঁচৰি আছে। মৰাণসকলৰ ৰাতি বিহু আছে, গছতলৰ বিহু আছে অন্যতম বৈশিষ্ট্য। মৰাণসকলৰ যজা নাচ আছে, মৰাণসকলৰ ৰণুৱা নাচ আছে। গতিকে সাংস্কৃতিক দিশত মৰাণসকল যথেষ্ট চহকী। আইনাম বিয়া নামকে আদি কৰি সকলো দিশত মৰাণসকল চহকী। ভাৰতবৰ্ষৰ উত্তৰ পূৰ্বাঞ্চলত বসবাস কৰা অন্যতম এটা সাংস্কৃতিক দিশত চহকী জাতিটোৱে হ'ল মৰাণ, যি জাতিৰ নিজস্ব সুকীয়া পৰিচয় আছে, ৰীতি নীতি আছে। মৰাণসকলে য'তেই মৰাণ আছে আজি ততেই গৰু বিহু উদযাপন কৰা হৈছে। এই চেগতে আমি সমগ্ৰ ভাৰতবৰ্ষৰ ৰাজ্যক ভাৰতবৰ্ষত আচলতে বসবাস কৰা প্ৰত্যেকটো জাতি জনগোষ্ঠীয়ে হিয়া ভৰা উল্লেখ জ্ঞাপন কৰিছোঁ, মৰাণ বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। তিনিচুকীয়াৰ পৰা অজয় শৰ্মাৰ ৰিপৰ্ট, টাইম অফ আছাম।